আজি আমি এটা সিরিয়াস দুই তিনটা এলিগেশনের উপৰত দুই তিনটা বক্তব্যৰ ওপৰত আমি ক্লিয়ারেন্স দিব ওলাইছো। আমি দেখিছো যে কংগ্ৰেছ দলটোৱে মৌলানা বদৰুদ্দিন আজমল সাহেবৰ বিৰুদ্ধে বিভিন্ন মিছা অভিযোগ আৰু কিছু ভিত্তিহীন এলিগেশন মানে অভিযোগ তেখেতে আনিছে, যাতে সাধাৰণ ৰাইজক, সাধাৰণ ধুবুৰীবাসী, ধুবুৰী লোকসভা সমষ্টিৰ মানুহখিনিক, মাইনৰিটি মানুহখিনিক বিভ্ৰান্ত কৰিব পাৰে তাৰ এটা কৌশল তেখেতসকলে ৰচনা কৰিছে। আৰু কৌশলৰ ৰচনাৰ কেইবাটাও গ্ৰাউণ্ড সম্পৰ্কে মই আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ। প্ৰথমে আমি দেখিছোঁ যোৱাকালি এটা এডভকেট আবুল কাছিম তালুকদাৰ নামৰ এজন এডভকেটে, যিজন যোৱা 2015 চনৰ পৰা আজমল সাহেবৰ এডভকেট হিচাপে, লিগেল এডভকেট হিচাপে, জমিয়তৰ এডভকেট হিচাপে কাম কৰি আছিল 2023 চনলৈকে বা এতিয়াও জড়িত আছে। কংগ্ৰেছে ইমান তললৈ গুচি গৈছে যে যিজন এডভকেটক দি আজমল সাহেবে কাম কৰাইছিল সেইজন এডভকেটকে তেখেতসকলে পাৰ্চেছ কৰি লৈছে। আৰু পাৰ্চেছ কৰি লৈ গোটেই আজমল সাহেব একো কেছ কৰা নাই বুলি এটা অভিযোগ আনিছে। প্ৰথম কথা, ইমান দিনে ৰকিবুল হুছেইন ডাঙৰীয়াই বিভিন্ন মিটিঙত কৈ ফুৰিছিল যে আজমল সাহেবে কোনো কেছেই কৰা নাই, সকলো কেছ মানে তেখেতে সুপ্ৰিম কোৰ্টত সকলো কেছ ৰকিবুল হুছেইনে কৰা বুলি অভিযোগটো বিভিন্ন মিটিঙত প্ৰচাৰ কৰিলে। তেতিয়া জমিয়তে স্পষ্টভাৱে ইয়াত আপোনাৰ 13টা কেছ দিয়া আছে, আজিৰ দিনত 19 কেছ আমি যেতিয়া পেম্পলেট হিচাপত দেখাই দিলোঁ যে কোনটো কেছ কিমান নম্বৰ সহকাৰে, কিমান IA নম্বৰ, ডায়েৰী নম্বৰ, WPC নম্বৰ, কোনটো কেছত কাক কাক এংগেজ কৰিছে, সকলো তথ্য যেতিয়া জমিয়তে দি দিলে তেতিয়া তেখেতসকলে দেখিলে যে ৰকিবুল হুছেইন ডাঙৰীয়াই যি অভিযোগ আনিছিল সেই অভিযোগ মিছা প্ৰমাণিত হ'ল। এতিয়া আমাৰ যিজন এডভকেট আছিল সেই এডভকেটজনক তেখেতসকলে পাৰ্চেছ কৰিছে নে কি কৰিছে নাজানো, কিহৰ প্ৰলোভন দিছে, নে MLA টিকেটৰ প্ৰলোভন দিছে, নে পইচাৰ প্ৰলোভন দিছে, আই ডোন্ট নো। কিন্তু তাৰ পিছত আবুল কাছিম তালুকদাৰে যোৱাকালি প্ৰেছ মিট কৰি কেইবাটাও গুৰুতৰ অভিযোগ আনিছে। প্ৰথম অভিযোগটো আনিছে যে আজমল সাহেবে কোনো সিৰিয়াছ এডভকেট এংগেজ কৰা নাই। আপোনালোকে নিশ্চয় পাইছে চাগে, এইটো বহুতে পাইছে চাগে, যেনেকুৱা এটা এলিগেশ্যন আনিছে। চাওক, মূল কথাটো হৈছে ইয়াৰ যিখিনি কেছ আপোনালোকক ক'ব বিচাৰিছো যে IA নাম্বাৰ 20/2015 আসাম সন্মিলিত মহাসংঘ যিটো আছিল, এইটো আছিল 71-51 লৈ যিটো কেছ চলি আছে, এই কেছটোৰ লগত আৰু এটা কেছ আছিল 274/2009 আৰু এটা আছিল 562/2012। এই কেছবিলাক একেলগে মাৰ্চ কৰিছে, এটা কেছ বনাই চলাই আছে। এটা কেছ যেতিয়া চলাই আছে, কেছটো উকিলবিলাক চব একেলগে থিয় কৰাইছে। এই ক্ষেত্ৰত কৈছে মাল্লাপল্লী BH মাল্লাপল্লী এটা কম দামীয়া উকিল আজমল সাহেবে লগোৱা বুলি কৈছে। চাওক, এইটো আজমল সাহেব কোনো লিগেল এক্সপাৰ্ট নহয়। আমাৰ লিগেল এক্সপাৰ্ট যিবিলাক আছিল, আবুল কাছিম তালুকদাৰ, এডভকেট AS তাপাদাৰ, যিবিলাক তেখেতসকলে এডভকেট আছে, আমাৰ বিভিন্ন আমাৰ নজৰুল হক মাজাৰুমী ডাঙৰীয়া, মই নিজেও আছিলোঁ। এই গোটেইখিনি কথা তেখেতসকলে যিটো ছাজেশ্যন দিছে, আমাৰ লিগেল এক্সপাৰ্টে যিটো ছাজেশ্যন দিছে, আজমল সাহেবে সেই হিচাপে কৰিছে। এই ক্ষেত্ৰত সদায়তো চিৰিয়াছ এডভকেট দিব লগা হোৱা নাছিল। হয়, কেতিয়াবা যিবিলাক ডেটত শুনানি আমাৰ নহ'ব তেতিয়াতো আমি 20 লাখ টকাৰ এডভকেট বা 25 লাখ টকাৰ এডভকেট লগোৱাৰ কোনো যুক্তি নাই। সেই সময়ত আমি BH মাল্লাপল্লীক আমি পাৰ্মানেণ্ট লাগিছিলোঁ যে ৰিপৰ্টবিলাক কাৰেক্ট কৰিব, যেতিয়া ফাইনেল হিয়াৰিং হ'ব তেতিয়া আমি চিৰিয়াছ এডভকেট লগাম। এই সম্পৰ্কে আপোনালোকক মই ক'ব খুজিছোঁ যে আজি ৰূপজান বেগমৰ কেছ, যিটো কেছ গোটেই ইণ্টাৰনেশ্যনেলি, গোটেই নেশ্যনেলি অল মিডিয়াই দেখাইছে, ৰূপজান বেগমৰ কেছৰ জৰিয়তে 27 লাখ মানুহৰ, 27 লাখ মহিলাৰ যিটো লিংক চাৰ্টিফিকেটৰ মেটাৰ আছিল, এইটো মৌলানা বদৰুদ্দিন আজমল সাহেব কৰিছে, চবেই জানে। মৰ্জিনা বেগমৰ কেছটো আপোনালোকে চবেই জানে যে এইটো ডিটেনশ্যন কেম্পৰ পৰা কেনেকৈ মুক্তি দিব পাৰি, গোটেই অসমে তেখেতে ইণ্টাৰভিউ দিছে। মৰ্জিনা বেগমৰ কেছ কোনে লৈছে চবেই জানে। ৰূপজান বেগম, মমতাজ বেগমৰ কেছটো কোনে লৰিছে, আখতাৰা বেগমৰ কেছটো কোনে লৰিছে, এইটো চবেই গোটেই ইণ্ডিয়াই জানে। তো আজি তেখেতসকলে মিছাৰ আশ্ৰয় লৈ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ দুৰ্বল উকিল লগোৱা বুলি যিটো অভিযোগ আনিছে, এইটো এটা অভিযোগ। এইকাৰণে অভিযোগটো আনিছে যাতে মাইনৰিটি মানুহৰ মাজত আজমল সাহেবৰ জনপ্ৰিয়তাটো কমে। আজমল সাহেবৰ মাইনৰিটি মানুহৰ মাজত তেখেতৰ যিটো ভাৱমূৰ্তি, সেইটো হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে, সেইটো বিনষ্ট কৰিবৰ কাৰণে কংগ্ৰেছে এটা কটু কৌশল ৰচনা কৰিছে, এইটো আপোনাৰ স্পষ্ট। আজি এই কথাকেইটাৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ, কাছিম তালুকদাৰে যিখিনি কথা কৈছে, আপোনালোকক মই জমিয়তৰ লিষ্টটো আপোনালোকক দি দিম, প্ৰত্যেকৰ হাতত দি দিম কি কি কেছ লৈ আছে। ইয়াৰ পিছতো 4-5টা কেছ আছে, সেইবিলাক আমি গোটেইখিনি আনিব পৰা নাই। আমাক কোনোবাই এডভকেট তাত আছে, সেইবিলাক গোটেই আমাৰ প্ৰব্লেম হৈছে। যি 13টা আছে সেই 13টা লিষ্ট নাম্বাৰ দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰিব আমি এডভকেট দিছিলোঁ নে দিয়া নাই।
আসলে আজমল সাপৰ বা এআইইউডিএফৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ কাশেম তালুকদাৰক হাতৰা হিচাপত ইউজ কৰিছে কংগ্ৰেছে, যে আজমল সাপৰ উকিলে কি কয় শুনক। আজমল সাপৰ উকিলে যিজন দায়িত্বত আছিল, নজরুল হক মাদার মূল মানুষ, সিনিয়র এডভোকেট গুৱাহাটী হাইকোর্টৰ, কাশেম তালুকদাৰ আছিল, আব্দুল সবুৰ তাপাতাৰ আছিল, আৰু যিকেইজন উকিল আছিল, গোটেইখিনিৰ মাজত এজনক তেখেতসকলে মহৰা বনাই আজমল সাপৰ বিৰুদ্ধে শিখণ্ডি কৰিবৰ কাৰণে তেখেতৰ বিৰুদ্ধে এটা মানে ভুৱা আৰু মিছা প্ৰচাৰ কৰিছে, যাতে তেখেতৰ মান সন্মানৰ ক্ষতি হয়, ভোট ৰাইজ বিভ্ৰান্ত হয়। অভিযোগ তেখেতসকলে ফাইল কৰিছে বা অভিযোগ দিছে যে তেখেতৰ বিধায়ক পদ খাৰিজ কৰিব। মূল প্ৰশ্নটো হৈছে ৱাই শ্বেৰমান আলী এলন? শ্বেৰমান আলী ইউডিএফৰ পক্ষত কথা কোৱাৰ কাৰণে শ্বেৰমান আলীক টাৰ্গেট কৰিছে নেকি? কমলাক্ষ প্ৰকাশটো তেখেতসকলৰ ৱাৰ্কিং প্ৰেচিডেণ্ট আছিলে, আজিৰ দিনতো বিধায়ক আছে, তেখেতে অপেনলি বিজেপিৰ কেম্পেইন হৈছে, তেখেতৰ বিৰুদ্ধে কিয় এটা শব্দ কোৱা, তেখেতৰ বিৰুদ্ধে অভিযোগটো কিয় দিয়া হোৱা নাই? কাৰণ বিজেপিক হেল্প কৰি আছে, ইউডিএফক হেল্প কৰা বুলি এইটো তেখেতসকলে ইউডিএফৰ পক্ষত সঁচা কথা কৈছে। কংগ্ৰেছত থাকি যি 5টা প্ৰশ্ন উত্থাপন কৰিছিল শ্বেৰমান আলীয়ে, যে এই 5টা প্ৰশ্নৰ উত্তৰ কংগ্ৰেছ দিয়ক। ডিটেনশ্যন কেম্পৰ হওঁতে কি কৰিব, NRC 51-70 তেখেতে কি কৰিব, মাইনৰিটি মানুহৰ ৱাকফ প্ৰপাৰ্টিৰ সম্পত্তি ৰখিব দিছে, নিজে ৱাকফ প্ৰপাৰ্টি দখল কৰি নবা ৱাকফ প্ৰপাৰ্টি দখল কৰি খাই আছে, সেইটোৰ বিৰুদ্ধে স্পষ্ট কি কৰিব, ৱাকফ প্ৰপাৰ্টি সম্পৰ্কে গোটেই অসমত তেখেতৰ স্থিতি কি, এনেকুৱা 5টা প্ৰশ্ন শ্বেৰমান আলী ডাঙৰীয়া উত্থাপন কৰিছে। সেই উত্থাপন কৰি তেখেতে কথাবিলাক কোৱাৰ কাৰণে ইউডিএফৰ পক্ষত কোৱা যেন অনুভৱ হয়। সেইকাৰণে শ্বেৰমান আলীৰ বিৰুদ্ধে অভিযোগ দি স্পীকাৰক কমপ্লেইন দিছে, তেখেতে ছাছপেণ্ড কৰিব লাগিব। মূল কথা বসন্ত দাসৰ বিৰুদ্ধে কিয় কৰা নাই? শশী কুমাৰ দাস তেখেতৰ অপেনলি বিজেপিৰ কেম্পেইন তেখেতৰ বিৰুদ্ধে কিয় কৰা নাই? কমলাক্ষ প্ৰকাশ তেখেতৰ ৱাৰ্কিং প্ৰেচিডেণ্ট MLA হৈছে, তেখেতৰ বিৰুদ্ধে কিয় কৰা নাই? ৰহাৰ বিৰুদ্ধে বিজেপিক সহায় কৰিছে, এইটোৰ বিৰুদ্ধে শ্বেৰমান আলী চুপ, আমাৰ ৰকিবুল হাছান মৌন। APCC কোনো ধৰণৰ ব্যৱস্থা শশী কুমাৰ দাসৰ এগেইনষ্টত নলয়। কমলাক্ষ প্ৰকাশটো বিজেপিক সহায় কৰাৰ কাৰণে কমলাক্ষ প্ৰকাশৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা তেখেতসকলে নলয়। তাৰপিছত বসন্ত দাস তেখেতসকলৰ প্ৰাক্তন মন্ত্ৰী, বৰ্তমান MLA, মংগলদৈ সমষ্টিৰ MLA, তেখেতে বিজেপিক সহায় কৰা বুলি তেখেতৰ বিৰুদ্ধে কোনো একশ্যন নলয়। তো এই যে বিজেপিৰ লগত যে কংগ্ৰেছৰ বা ৰকিবুল হুছেইনৰ এটা আঁতাত আছে, APCC যে এটা সম্পৰ্ক আছে, এই কথাটো স্পষ্ট এইকাৰণে হয় যে শ্বেৰমান আলীৰ বিৰুদ্ধে একশ্যন ল'বৰ কাৰণে স্পীকাৰলৈ যাব পাৰে, কিন্তু কমলাক্ষ প্ৰকাশ, বসন্ত দাস, শশী কুমাৰ দাস তেখেতসকলৰ বিৰুদ্ধে নলয়। কিহৰ কাৰণে? যে এই বিধায়কসকলে কংগ্ৰেছৰ বিধায়ক হৈ থাকি বিজেপিৰ কেম্পেইনিঙত মিটিং কৰি প্ৰকাশ্যভাৱে বিজেপিক সহায় কৰি আছে, এইটো কিন্তু কংগ্ৰেছে একশ্যন লোৱাৰ হিম্মত নাই। কিহৰ কাৰণে? হিমন্ত বিশ্ব শৰ্মাৰ ডিক্টেশ্যন আছে।